ভাবুকি ৰেঞ্জাৰে দিছে, সি একো নাজানে মানে পৰিৱেশৰ কাৰণে এইবোৰ কষ্টত পোৱা নাই তাহাঁতে বা অষ্টাকিচনৰ যিখিনি মানুহে তাত পানী আলৈ আথানি হৈছে গছৰ পৰা নমোৱা, নামঘৰৰ ওপৰৰ পৰা নমোৱা, বাঁহ গছৰ পৰা নমোৱা, বৰচাঙৰ পৰা নমোৱা, সেইটো মোৰ অভিজ্ঞতা আছে। সেই অভিজ্ঞতাখিনি যাতে নহওক, ঈশ্বৰে নকৰক আৰু Selutas semising regam lokkepa iyo pemedir penam lutatko. Selutas sesemo pusok tura dune takam tani lokkepa ngasol lutatko. Semo pusem gejik tila dudope odok semo pusok tura dune tani takam oksigen patila dudope mna. Usung lela ager gerbom na gene. Mising abutani ko semo pusogom tura dungom na bisolo kinmone. Usung lege la Forest Man of India amna aman panam Padmasri Jadab paebum. Jura tani regama turia tila dudope agom ludodom. Forest Department of Ranger ako moritom nangulu kinadong. Selutas sokeng ulu de Forest Department of Ranger dogede yana agedem dikkar bidung. Semo pusem gejik tila dudope semo pusem turiar tila dudope. Forest Man of India Jadab paeng kempine taniem semo pusem turiar tila dudope bekempin taniem lagi tidak semo puso. Ode Forest Department of Ranger kamangom semo puse turtie. Ampige labu menggap penama semo pusem gejik tila dumone semo puse oksigen patil dudope usung iling lebomne. Forest Man of India amna kinam Forest Man of India Jadab paengemi tani kamam semo puse turmai. Odog lega pada Forest Department of Ranger de Forest Man of India Padmasri Jadab paengga kerado ede Forest Department of Ranger de kumin sudokuka amnangur selutas sok lupa legdu. Supang mising regamangulu selutas sem ayo pekapur polai Forest Man of India Padmasri Jadab paebo komna selutas soludune. ভাবুকি ৰেঞ্জাৰে দিছে, সি একো নাজানে মানে পৰিৱেশৰ কাৰণে এইবোৰ কষ্টত পোৱা নাই তাহাঁতে বা অষ্টাকিচনৰ যিখিনি মানুহে তাত পানী আলৈ আথানি হৈছে গছৰ পৰা নমোৱা, নামঘৰৰ ওপৰৰ পৰা নমোৱা, বাঁহ গছৰ পৰা নমোৱা, বৰচাঙৰ পৰা নমোৱা, সেইটো মোৰ অভিজ্ঞতা আছে। সেই অভিজ্ঞতাখিনি যাতে নহওক, ঈশ্বৰে নকৰক আৰু সেইকাৰণে খনন কাৰ্যটো ইয়াত বন্ধ কৰিলে সেইটো ভাল হ'ব। আপোনাক ভাবুকি কোনে দিছিলে? ভাবুকি মানে ৰেঞ্জাৰে কৈছে সেইবোৰ কথা। মোৰ কথাটো যেতিয়া মনা নাই তেতিয়া সেইটো ভাবুকি দিয়া নিচিনাই হ'ব। কি বুলি কৈছে আপোনাক? কৈছে ইয়াত মানুহ মাটি খান্দিয়ে হেৰি তেনেকৈ বুলি কৈছে যে আমি শিৱসাগৰলৈকে ইয়াৰ পৰা মাটি খান্দি মানে হেৰি নিম ইয়াৰ পৰাই, সেই তেনেকুৱাবিলাক কথা কৈছে। তাত 4 লেনত মাটি দিমগৈ, আমাক ৰেভিনিউ লাগে বোলে, যোৰহাটক ৰেভিনিউ লাগে, আমি বালি খনন কাৰ্য নকৰে। কিন্তু অলৰেডি মই যি গম পাওঁ ভাৰত চৰকাৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰা বালি খনন কাৰ্য কৰি ক'ৰবাত ইউজ কৰিব নোৱাৰে। সেইটো ভূ-জৈৱ বিভাগে ক'ব, যদি আছে সংবাদ মাধ্যমক ভূ-জৈৱক সুধিবও পাৰে যে আপোনালোকৰ তেনেকুৱা বালি মহল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত দিয়া আছে নেকি, সেইটো সুধি চাব পাৰে আপোনালোক। কাৰণ যিহেতু সংবাদ মাধ্যম দেশ আৰু চতুৰ্থটো স্তম্ভ হ'লেও যদি মানুহেই নাথাকে, বালি খনন কাৰ্য কৰি মানুহেই নাথাকে, বালিটো কোনে কিনিব বা মাথাইটোত কোনে থাকিব? এই কথাবিলাক খুব প্ৰয়োজন হৈছে। মানে প্ৰকৃতি ধ্বংস কৰি যি প্ৰজেক্টে উন্নয়নমূলক নকৰক তাৰ পৰা মানুহলৈ ভাবুকি আহে, আৰু আমি দেখিছোঁ আগৰ পৰাই। সেইকাৰণে বুজি পাওঁ, যিখিনি এতিয়া মোৰ 67 বছৰ বয়স হ'ল, যিটো নদীৰ মাজতে জন্ম হৈ যিখিনি কৰিছোঁ, অভিজ্ঞতা লাভ কৰিছোঁ, সেইটোহে প্ৰকাশ কৰিছোঁ যাতে খনন কাৰ্যটো যোৰহাটৰ ফালে আৰু বালি খনন কাৰ্যটো নকৰক, তাৰ বাবে মই প্ৰশাসনক অনুৰোধ কৰিছোঁ।